নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছো। আজি হৈছে 7 ছেপ্টেম্বৰ দেওবাৰ। আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 10 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ 3 দিন বাকী। প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তানী লিংক। মুখ্যমন্ত্ৰীয়ে কি সংযোগ কৰিব গৌৰৱ গগৈৰ? 10 ছেপ্টেম্বৰক ফ্ল'ৰ শ্বপ বুলি কিয় কৈছে গৌৰৱ গগৈয়ে? অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প? প্ৰমাণ হ'ব নেকি গৌৰৱ গগৈৰ পাকিস্তানী লিংক? 10 ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ'ব নেকি গৌৰৱ গগৈৰ? 10 ছেপ্টেম্বৰ আপোনাৰ নিশ্চয় মনত আছে, পঞ্চায়ত নিৰ্বাচনৰ পাকখনত তথা পেহেলগাম কাণ্ডৰ পিছতেই গৌৰৱ গগৈৰ পাকিস্তানী সংযোগ লৈ তৎপৰ হৈছিল শাসকীয় দল। সংবাদ মাধ্যম সম্বোধন কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ পৰিয়ালৰ এগৰাকীও ভাৰতীয় নহয় বুলি প্ৰত্যক্ষ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ আছে পাকিস্তানৰ সৈতে সম্পৰ্ক। ভাৰত চৰকাৰৰ অজ্ঞাতে পাকিস্তান ভ্ৰমণ কৰিছিল গৌৰৱ গগৈয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সংবাদ মাধ্যমৰ যোগেদি বিস্ফোৰক তথ্য পোহৰলৈ আনিছিল, গঠন কৰিছিল SIT। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 10 ছেপ্টেম্বৰত SITৰ প্ৰতিবেদন আনিব পোহৰলৈ। ইয়াৰ প্ৰত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈয়ে। 10 ছেপ্টেম্বৰত ফ্লপ মেগা ফ্লপ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অচল হৈ পৰিছে SBI, পেমেণ্টত ব্যাপক সমস্যাৰ সন্মুখীন। দেশজুৰি অচল হৈ পৰিছে SBIৰ সেৱা। SBIৰ কোটি কোটি গ্ৰাহকৰ পেমেণ্টত ব্যাপক সমস্যা। নিশাৰে পৰা UPI ইয়েনৰ ব্যৱহাৰত বাধা। নিশা 2 বজাৰ পৰা অচল হৈ পৰিছে অনলাইন সেৱা। সামূহিকভাৱে অচল IMPS, ইণ্টাৰনেট বেংকিং, RTGS। গ্ৰাহকৰ সুবিধাৰ বাবে ATM ব্যৱহাৰ কৰিবলৈ আহ্বান SBIৰ কৰ্তৃপক্ষৰ। দেশজুৰি অচল হৈ পৰিছে SBIৰ সেৱা। SBIৰ কোটি কোটি গ্ৰাহকৰ পেমেণ্টত ব্যাপক সমস্যা। নিশাৰে পৰা UPI ইয়েনৰ ব্যৱহাৰত বাধা। নিশা 2 বজাৰ পৰা অচল হৈ পৰিছে অনলাইন সেৱা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। হঠাৎ খবৰ নিদিয়াকৈ 126টা সমষ্টিতে চলিব উচ্ছেদ, সাজু হৈছে তালিকা। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যত বন্ধ নহয় উচ্ছেদ অভিযান। চৰকাৰী ভূমিত উচ্ছেদ সমগ্ৰ অসমতে চলিব। ধুবুৰী, গোৱালপাৰা, লখিমপুৰ, উৰিয়ামঘাট, বিশ্বনাথত চলিছে উচ্ছেদ। চৰকাৰী ভূমি বেদখল হোৱা আন ঠাইতো চলিব উচ্ছেদ অভিযান। সমষ্টিয়ে বেদখলকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। ৰাজ্যৰ 126টা সমষ্টিত চলিব উচ্ছেদ অভিযান। এটুকুৰা মাটি অচিনাকি লোকৰ হাতত থাকিবলৈ দিয়া নহ'ব। শত্ৰুপক্ষক আগতীয়াকৈ খবৰ নিদিয়াকৈ চলিব উচ্ছেদ অভিযান। উচ্ছেদ চলাবলৈ সাজু বিশাল আৰক্ষী বাহিনী, বুলডজাৰ। উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰত মিয়া ব্যৱসায়ীক ধমক দিয়া জাতীয় সংগঠনৰ নেতাক আটক। মিয়া ব্যৱসায়ীক ধমক দি জাতীয় সংগঠনৰ নেতা বিপদত পৰিছে। শিৱসাগৰত বজাৰে বজাৰে চলাইছিল মিয়া খেদা অভিযান। জাতীয় সংগ্ৰামী সেনাৰ 4জন নেতাক আটক কৰিছে আৰক্ষীয়ে। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলাইছিল অভিযান। মিয়া ব্যৱসায়ীক ধমক দিয়াৰ সময়তে আটক কৰিছে আৰক্ষীয়ে। অমৰ নেওগ, ৰিদীপ ডেকা, অজয় ডেকা আৰু মুন্না বৈশ্যক কৰিছে আটক। মিয়া ব্যৱসায়ীক ধমক দি বিপদত জাতীয় সংগঠনৰ নেতা। শিৱসাগৰত বজাৰে বজাৰে চলাইছিল মিয়া খেদা অভিযান। জাতীয় সংগ্ৰামী সেনাৰ 4জন নেতাক কৰিছে আৰক্ষীয়ে আটক। শিৱসাগৰৰ কৃষক বজাৰত মিয়া বিচাৰি চলাইছিল তীব্ৰ অভিযান। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি প্ৰযোজ্য হোৱাৰ দিহে SIR, কথা যাব লাখ লাখ লোকৰ ভোটাৰ। সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিহে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। দেশজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল। তাৰিখে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধতাৰ বৈঠক। 10 ছেপ্টেম্বৰত দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ব সিদ্ধান্ত। পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026ৰ পূৰ্বে নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা। বিহাৰৰ পাছত SIRক লৈ হ'ব পাৰে দ্বিতীয়টো বৃহৎ সিদ্ধান্ত। দেশৰ নাগৰিকক SIRত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰি ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগে। 30 ছেপ্টেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া। ইয়াৰ পাছতেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব পাৰে SIR। ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে সন্দেহযুক্ত লাখ লাখ লোকৰ নাম। সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিহে SIRক লৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 10,000 খিলঞ্জীয়াৰ ভজনীনাথ। বিজেপি চৰকাৰৰ বিৰুদ্ধে কপালে ৰাজপথ। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়াৰ তীব্ৰ প্ৰতিবাদ। নিশা 10 বজাৰ খিলঞ্জীয়াই কপালে উজনি অসম। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দাবীৰে কপিল তিনিচুকীয়া। প্ৰচণ্ড বৰষুণতো নেওচি হাতে হাতে জোৰ লৈ তীব্ৰ প্ৰতিবাদ।
চৰকাৰে ঠগ প্ৰবঞ্চনা কৰাৰ উত্তৰ দিব মৰাণ সমাজে। এচি ৰুমত বসুৱাই মিছা প্ৰতিশ্ৰুতি দিলে নহ'ব। চৰকাৰে দিছপুৰৰ পৰাই আমাক জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ক। জনজাতিকৰণ নিদিলে অৰ্থনৈতিকভাৱে অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ। পৃথক ৰাজ্য বিচৰা নাই, কেৱল জনজাতিকৰণ বিচাৰিছোঁ। সংবিধানৰ ভিত্তিত আমাক আমাৰ অধিকাৰ দিয়ক। মৰাণ জনগোষ্ঠীক শোষণ কৰা চৰকাৰক বেছি দিন টিকিবলৈ দিয়া নহ'ব। আলোচনা কৰিলে নহ'ব, লিখিত প্ৰতিশ্ৰুতি দিব লাগিব চৰকাৰে। বিদেশী বাংলাদেশীক বৰপীৰা পাৰি থলগিৰি মৰাণক প্ৰবঞ্চনা নচলিব। বিজেপি চৰকাৰৰ বিৰুদ্ধে আকৌ হাজাৰ হাজাৰ খিলঞ্জীয়া তীব্ৰ প্ৰতিবাদ। নিশা 10 বজাত খিলঞ্জীয়াই কপালে উজনি অসম। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যধে মধে উচ্ছেদ চলাই বিপদত জিলা আয়ুক্ত। ৰাজচক্ৰ বিষয়া গুৱাহাটীত হাইকোৰ্টে দিলে কাৰণ দৰ্শোৱাৰ জাননী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি বিপদত চৰকাৰী বিষয়া। ধুবুৰী উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত ৰাজচক্ৰ বিষয়ালৈ জাননী জাৰি কৰিছে। উচ্ছেদৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰাৰ অভিযোগ। উচ্ছেদৰ পূৰ্বে জাননী জাৰি নকৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল উচ্ছেদিতই। ইয়াৰ পিছতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ, ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে বিচাৰপীঠৰ এই নিৰ্দেশ। 51 জন উচ্ছেদিতৰ আবেদনৰ ভিত্তিত প্ৰদান এই নিৰ্দেশ। 2024 27 জুনত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে নিৰ্ধাৰণ কৰা জাননী বিষয়াসকলে ইচ্ছাকৃতভাৱে কৰিছিল উলংঘা। উচ্ছেদৰ পূৰ্বে জাননী জাৰি কৰাৰ অভিযোগত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল উচ্ছেদিতই। ইয়াৰ পিছত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাঙালী হিন্দুৱে ভোট নিদিয়ে বিজেপিক। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়ে হিন্দু বাঙালীয়ে। বিজেপিৰ বিৰুদ্ধে শ শ হিন্দু বাঙালীৰ ভোট বৰ্জনৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ হিন্দু বাঙালীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে গজৰি উঠিল বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। বিজেপি চৰকাৰৰ গো বেক হিমন্ত বিশ্ব শৰ্মাক গো বেক ধ্বনিৰে তীব্ৰ প্ৰতিবাদ। খৈৰাবাৰী আৰু টংলাত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদী কাৰ্যসূচী। ডি ভোটাৰৰ সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে হিন্দু বাঙালীৰ ক্ষোভ। ডি ভোটাৰৰ সমস্যা সমাধানৰ নামত হিন্দু বাঙালীক প্ৰতাৰণা কৰাৰ অভিযোগ। বিদেশৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান। বিটিচি নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক ভোট নিদিয়ে হিন্দু বাঙালীয়ে। বিজেপিৰ বিৰুদ্ধে শ শ হিন্দু বাঙালীৰ ভোট বৰ্জনৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ হিন্দু বাঙালীয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত বিদেশীৰ ডাষ্টবিন নহয়। অসম কোনো পধ্যে বিদেশীৰ বোজা নলয়। গজৰি উঠিল লুৰুণজ্যোতি গগৈ। অসমত বিদেশীৰ চৰণীয়া পথাৰ নহয় আৰু ডাষ্টবিন নহয়। 53 বছৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে। অসমৰ ৰাইজে কাম অনা নাছিল আৰু ভৱিষ্যতেও নামানে। অসমে কোনো পধ্যে ল'ব নোৱাৰে বিদেশীৰ বোজা। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিল 2014 চনৰ পিছত আৰু বিদেশী নাহে, কিন্তু আমি তেতিয়া 2014 চনৰ বিৰোধিতা কৰিছিলোঁ। অসমৰ ভৱিষ্যত ধ্বংস কৰি বিহাৰ পশ্চিমবংগৰ নিৰ্বাচন বৈতৰণি পাৰ হ'ব বিচাৰিছে বিজেপিয়ে। এনআৰচিত নাম কৰ্তন হোৱা 19 লাখ ব্যক্তিক নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰ কৰিছে। বিদেশীক আশ্ৰয় প্ৰসংগত গজৰি উঠিল লুৰুণজ্যোতি গগৈ। অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় আৰু ডাষ্টবিনো নহয়। 53 বছৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছে। অসমৰ ৰাইজে কাণ মনা নাছিল আৰু ভৱিষ্যতেও নামানে। অসম কোনো পধ্যে ল'ব নোৱাৰে বিদেশীৰ বোজা। তো দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।